Hello বন্ধুসকল সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো আজি আপোনালোকে জানিব পাৰিব যদি আপোনালোকে যে কোনো মাহৰ 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ নহলে 28 তাৰিখে আপোনালোকে জন্ম লাভ কৰিছে তেনেহলে আজিৰ এই ভিডিওটো আপোনালোকৰ বাবে নহলে যদি কাৰোবাৰ হয় আপোনালোকৰ ৰিলেচনৰ তেনেহলে এই ভিডিওটো চাব পাৰে কিয়নো মই আজি কথা পাতিম এই তাৰিখত জন্ম হোৱা ব্যক্তিসকলৰ বিষয়ে সো বন্ধুসকল মই হৈছো নিউমৰোলজিষ্ট বেবী বৰুৱা So, বলক ভিডিওটো আৰম্ভ কৰো বন্ধু-বান্ধৱীসকল আপোনালোকক মই ভিডিওটো আৰম্ভ কৰাৰ আগতে জনাই দিও যে আজি মই কিহৰ ওপৰত কথা পাতিম আজি মই কথা পাতিম যাৰ বেসিক নম্বৰ 1 বা ডেষ্টিনি নম্বৰ 1 সেই সকল ব্যক্তি কেনেকুৱা ধৰণৰ হয় তেওঁলোকৰ ব্যক্তিত্ব কেনেকুৱা আৰু তেওঁলোকে কি কৰিলে বেছি লাভান্বিত হ'ব জীৱনত তাৰ বিষয়ে কথা পাতিম যদি এই ভিডিওটো আপোনালোকৰ বাবে প্ৰয়োজন বুলি ভাবে তেনেহলে ভিডিওটো চাব পাৰে বেসিক নম্বৰ বেসিক নম্বৰ আপোনালোকে কেনেদৰে ওলাব যদি আপোনালোকৰ জন্ম হৈছে যে কোনো মাহৰ 1 তাৰিখে যদি 10 তাৰিখ হয় তেতিয়া আপোনালোকৰ বেসিক নম্বৰ 1 হ'ব যদি আপোনালোকে 19 তাৰিখে জন্ম লাভ কৰিছে তেতিয়া আপোনালোকৰ বেসিক নম্বৰ 1 হ'ব আৰু যদি আপোনালোকে যে কোনো মাহৰ 28 তাৰিখে জন্ম হৈছে তেতিয়া আপোনালোকৰ বেসিক নম্বৰ 1 হ'ব আৰু ডেষ্টিনি আপোনালোকে কেনেদৰে ক্যালকুলেট কৰিব আপোনালোকে যেটো তাৰিখত জন্ম হৈছে সেই তাৰিখটোৰ মাহটো আৰু চনটো গোটেই গিটা ক্যালকুলেট কৰিব আৰু ক্যালকুলেট কৰি আপোনালোকে 1 পাব লাগিব তেতিয়া হলে আপোনালোকৰ ডেষ্টিনি নম্বৰ হ'ব 1 বিশেষকৈ এজন ব্যক্তিৰ ব্যক্তিত্ব ফুটি উঠে ডেষ্টিনি নম্বৰৰ পৰাই বেসিক নম্বৰে আপোনালোকৰ হৈতে তেতিয়ালৈকে কাম কৰিব যেতিয়ালৈকে আপোনালোকে বিয়া নহয় বা আপোনালোকে জীৱনত ইনকাম অহা যিকোনো কাম নকৰে তাৰ আগলৈকেহে আপোনালোকৰ বেসিক নম্বৰে কাম দিয়ে যেতিয়া আপোনালোকে আপোনালোকৰ লাইফত আপোনালোকে সাকসেস হ'ব তেতিয়াৰ পৰা আপোনালোকৰ লাইফত বেসিক নম্বৰে নহয় ডেষ্টিনি নম্বৰে কাম দিয়ে গতিকে আপোনালোকে ক্যালকুলেশন কৰি চাব যদি আপোনালোকৰ সম্পূৰ্ণ ডেট অফ বাৰ্থৰ টোটাল 1 নম্বৰত আহি আছে তেনেহলে আপোনালোকৰ ডেষ্টিনি নম্বৰ হ'ব 1 সো বন্ধু-বান্ধৱীসকল আপোনালোকক জনাও যে আপোনালোক কিন্তু খুব বসি নেচাৰৰ হয় বসি নেচাৰ বুলি কওঁতে বুজি পাইনে যে আপোনালোকে আনৰ কথা মুঠে শুনিব নোৱাৰে আপোনালোকৰ মনেদি যি কয় ন আপোনালোকে মনেদি যি ভাবে সেই হিচাপে আপোনালোকে জীৱনটোক আগুৱাই লৈ যাব বিচাৰে যদি আপোনালোকে কাৰোবাৰ তলত কাম কৰে ন তেতিয়া হলে আপোনালোকে কিন্তু সেই কামটোত বেছি সময় টিকি থাকিব নোৱাৰিব যদি আপোনালোকৰ তাত অকনমান হলেও মানে মত চলে আৰু কাৰোবাই কিছুমান যে বেলেগৰ তলত কাম কৰা যেনেকৈ বছৰ তলত কাম কৰা বছে যেতিয়া খাবলৈ কব খাব যাবলৈ কব যাব এনেকুৱা ধৰণৰ কাম কৰি আপোনালোকে একেবাৰে টিকিব নোৱাৰে বিশেষকৈ বেসিক নম্বৰ 1 আৰু ডেষ্টিনি নম্বৰ 1ৰ ব্যক্তিসকল মই ভাবো যে খুব লাকি হয় কাৰণ তেওঁলোকে যি কোনো পৰিস্থিতি নহওক কিয় তেওঁলোক ভাগৰুৱা নহয় তেওঁলোক হতাশা নহয় জীৱনত আগবাঢ়ি যাব পৰা তেওঁলোকৰ কেপাবিলিটি থাকে তেওঁলোকে নিৰাশ মানে কেতিয়াও নহয় কাৰণ 1 নম্বৰ কি হয় 1 নম্বৰে সূৰ্যক ৰিপ্ৰেজেন্ট কৰে সূৰ্য কি হয় সূৰ্য কাৰোবাৰ বাবে ৰৈ থাকে জানো এটা নিৰ্দিষ্ট সময়ত উদয় হ'বই আৰু নিৰ্দিষ্ট সময়ত অস্ত যাবই গতিকে 1 নম্বৰৰ ব্যক্তিসকলো তেনেকুৱাই হয় তেওঁলোকৰ জীৱনটোত যিমানে সমস্যা নহওক কিয় তেওঁলোক একদম বুকু উঠাই তেওঁলোকে তাৰমানে আগবাঢ়ি যাব পাৰে আৰু সেইখিনি সময়ত তেওঁলোকে আনকো মোটিভেশন কৰিব পাৰে সূৰ্য যেনেদৰে বৈভৱ আৰু তেজস্বী হয় ন ঠিক তেনেদৰে এই 1 বেসিক নম্বৰ আৰু 1 ডেষ্টিনি নম্বৰৰ ব্যক্তিসকলো অত্যন্ত বৈভৱী হয় প্ৰতিভাৱান হয় তেজস্বী হয় তেওঁলোকৰ মুখত ন মানে যিমান টেনচনে নাথাকক এটা মানে তেজস্বীৰ ভাৱ এটা থাকে উজ্জ্বল ভাৱ এটা থাকে মানে কেতিয়াও তেওঁলোক ডেমেজ নহয় তেওঁলোকৰ মুখত আপোনালোকে এটা কিবা এটা উজ্জ্বল ভাৱ দেখিব সূৰ্যৰ দৰে মানে তেওঁলোকৰ মুখখন সদায় জ্বলন্ত হৈ থাকিব তো নিজেও যদি দুখত আছে আনক তাৰমানে সেই দুখটো দেখুৱাবলৈ টান পায় 1 বেসিক নম্বৰ আৰু 1 ডেষ্টিনি নম্বৰৰ লোকসকল ন সমাজত মান প্ৰতিষ্ঠা বহুত সহজেই পায় বহুত সোনকালে মানুহৰ লগত তেওঁলোকে মিলি যাব পাৰে তাৰমানে খুব মানে ভাল মনৰ হয় এই লোকসকল এই ব্যক্তিসকল খুব আত্মবিশ্বাসী নিজক খুব বিশ্বাস কৰে নিজৰ কামৰ ওপৰত নিজৰ যিয়ে কাম নকৰক তাৰমানে নিজৰ কামৰ ওপৰত খুব বিশ্বাসী তেওঁলোক একদম কনফিডেন্ট থকা লোক হয় তেওঁলোক গ্ৰেট লিডাৰশিপ হয় লিডাৰশিপ কোৱালিটি তেওঁলোকৰ একদম মানে তেজত থাকে মহান নেতৃত্বৰ গৰাকী তেওঁলোকে তাৰমানে যিকোনো কামত লিড লৈ খুব ভাল পায় তেওঁলোকে লিডাৰশিপৰ কাম কৰি তাৰমানে খুব ভাল পায় তেওঁলোক খুব অথৰিটেটিভ হয়
তেওঁলোক ডমিনেটিভো হয়, মানে বসী নেচাৰ, তেওঁলোকৰ মানে তেজত থাকে আৰু বসী নেচাৰটো। আৰু তেওঁলোকৰ জীৱনত নেম ফেমো বহুত থাকে। এয়া হৈছে 1 বেচিক নম্বৰ আৰু 1 ডেষ্টি নম্বৰৰ ব্যক্তিসকলৰ ব্যক্তিত্ব। চ' আপোনালোকক ক'বলৈ যাওঁ যে এওঁলোকৰ অলপমান নিগেটিভ পইণ্টটো আছে, কাৰণ এওঁলোক তাৰমানে ইমানেই মান প্ৰতিষ্ঠ হয়, এওঁলোক ইমানেই তেজস্বী ন, কাৰো মানে এওঁলোক নিজে বহুত বসী নেচাৰ হয়, লিডাৰশ্বিপ কোৱালিটি এওঁলোকৰ আছে, তাৰ বাবে অকণমান কি হয় অহংকাৰী টাইপ হোৱাও ফিল এটা হয়। কিন্তু তেওঁলোকক পুৰা অহংকাৰী বুলি ক'ব নোৱাৰি, কাৰণ তেওঁলোকৰ নেচাৰত সেইটো আছে, মানে নিজকে বসী বছ টাইপ ফিলিং কৰা, নিজকে তাৰমানে খুব মানে সকলোতকৈ আগত বুলি ভবা, সেনেকুৱা এটা নেচাৰ আছে ন তেওঁলোকে, তাৰমানে সেইকাৰণে অকণমান পুৰা কনফিডেণ্টত থাকে। তেওঁলোক এনেই কনফিডেণ্ট থকা ব্যক্তি, তেতিয়া মানে আন মানুহক এনেকুৱা লাগে বহুত অহংকাৰী নেকি, একদম চোৱা তাৰ টেম্পাৰ। যদিও তেওঁলোকৰ ঘৰ দুখীয়া ঘৰৰে হওক সেইজন ব্যক্তি, বা তেওঁলোকৰ টকা পইচাৰ বৰ্তমান অভাৱ হওক, কিন্তু তেওঁলোকৰ ব্যক্তিত্ব এনেকুৱা ন, আনে দেখিলে এনেকুৱা কৰিব একদম বেছি অহংকাৰী নেকি, একদম চোৱা তাৰ একদম টেম্পাৰ, এনেকুৱা হেৰিত থাকে। তেনেকুৱা ধৰণৰ তাৰমানে বেলেগৰ ফিলিং হ'ব পাৰে, কিন্তু তেওঁলোক অহংকাৰী বুলি ক'ব নোৱাৰি, কিন্তু তেনেকুৱা নেচাৰ এটা তেওঁলোকৰ মানে ব্যক্তিত্বত দেখা পায়। চ' তেনেকুৱা ধৰণৰ লোক হয় তেওঁলোক। আৰু তেওঁলোক অভিমানী হয়, অভিমান মানে বহুত কৰিব বিচাৰে, কাৰণ তেওঁলোকৰ কথা মতে যেতিয়া কাম নহয় ন, তেওঁলোক তাৰমানে অভিমানী হৈ পৰে, অকণমান ইগ'ইষ্টিক স্বভাৱৰ হয়, কাৰণ তেওঁলোকৰ সেইটো নেচাৰত থাকে, সেইকাৰণে আনৰ লগত তাৰমানে ইমান তালমেল নাথাকে, তেনেকুৱা ধৰণৰ কথা। আৰু আপোনালোকক মই এটা কথা কওঁ যে এইসকল ব্যক্তিয়ে ন নিজৰ দেউতাকক পুৰা মানে ৰেচপেক্ট দিয়া উচিত। যাৰ দেউতাক নাই, দেউতাকৰ তুল্য লোকসকলক তেওঁলোকে ৰেচপেক্ট দিয়া উচিত, তেতিয়াহ'লে তেওঁলোকৰ সূৰ্য কেতিয়াও বেয়া নহয়। আৰু সূৰ্যৰ পৰা হ'ব লগা নিগেটিভ অচৰবিলাকো তাৰমানে তেওঁলোকৰ জীৱনত কেতিয়াও নাহে, কাৰণ সূৰ্য খাৰাপ হ'লে কি হয়, নেম ফেম পোৱাত বহুত প্ৰব্লেম হয়, কাৰণ সূৰ্যৰ নাম্বাৰে নেম ফেম দিয়ে, নিজকে আত্মবিশ্বাসী কৰে। যিয়েই বিজনেছ নকৰক এইসকল ব্যক্তিয়ে সকলো বিজনেছতেই সফল হ'ব, তেওঁলোকে কেৱল মন পুতি কাম কৰিব লাগে। এইসকলে কি কৰিব লাগে, নিজৰ দেউতাকক সন্মান কৰা উচিত, নিজৰ দেউতাকে যাতে এওঁলোকৰ কথাত অকণমানো দুখ নাপায় তেনেকুৱা ধৰণৰ কাম কৰা উচিত। বেয়াই হওক লাগিলে দেউতাক, কিছুমান কাৰোবাৰ দেউতাকৰ কেৰেক্টাৰ বেয়া থাকে, বা বেলেগ ধৰক বুজা পৰা নাথাকে, তেওঁৰ দেউতাক যেনেকুৱাই থাকিব দিয়ক, কিন্তু আপুনি সন্মান কৰক, যাতে আপোনাৰ কথাত অকণমানো তেওঁ দুখ নাপায়, তেনেকুৱা ধৰণৰ কাম কৰক। দেউতাটো দেউতাই ন, গতিকে দেউতাক সদায় শ্ৰদ্ধা কৰিব আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ সূৰ্য কেতিয়াও খাৰাপ নাযায়। আৰু আপোনালোকক মই কওঁ, মোৰ প্ৰত্যেক ভিডিঅ'তে মই এইটো কথাই ক'ম যে অকল আমাৰ বেচিক আৰু ডেষ্টিনি নম্বৰৰ ওপৰতে জীৱনটো নচলে। মই খালি জাষ্ট আপোনালোকৰ ব্যক্তিত্বৰ বিষয়েহে কথা কৈছোঁ। এতিয়া আপোনালোকে ক'ব পাৰে যাৰ ডেষ্টিনি 1 হয়, বেচিক নম্বৰ 1 হয়, তেওঁলোকৰ জীৱনত কি দুখ নাহে নেকি? তেনেকুৱা কথা নহয়। আমাৰ চক্ৰটো এটা ঘূৰণীয়া গতিত চলে, 9টা গ্ৰহৰ চক্ৰত আমাৰ জীৱনটো চলে। গতিকে যেতিয়া আপোনালোকৰ বেয়া দশা চলিব বাৰ্থ চাৰ্টত ন, তেতিয়াতো আপোনালোকৰ নিগেটিভ দশাটো গোটেইবোৰ নিগেটিভ হ'বই, তাৰমানে যিটো মানে হ'ব লগা থাকে সেইটো হ'বই। ভাগ্যৰ লেখা কোনেও খণ্ডন নিয়াব নোৱাৰে, কিন্তু আমি নিউমৰলজিষ্টবিলাকে কি কৰিব পাৰোঁ, তাৰ পৰা হ'ব পৰা বেছি নিগেটিভ মানে বস্তুখিনি আমি অলপমান পজিটিভ হ'লে আনিব পাৰোঁ, বাছ সেইখিনি আমি কৰিব পাৰোঁ। কিন্তু আমাৰ ডেষ্টিনি যি হ'ব লগা থাকে সেয়া হ'বই। আপুনি যদি বেড কৰ্মা কৰি আছে, তেনেহ'লে আপোনালোকৰ লগত বেড হ'বই, কাৰণ এতিয়া হয়তো আপোনালোকৰ লাইফত পজিটিভ দশা চলি থাকিব পাৰে, তাৰ বাবে আপোনালোকৰ বেড কৰ্মা কৰি আছে যদিও আপোনালোকৰ জীৱনটো চলি আছে। আমি কওঁ নহয়, সি দেখোন ইমান বেয়া কাম কৰি আছে, কিন্তু তাৰ দেখোন টকা বৈভৱ এশ আৰাম চব কুছ, সেনেকৈ কওঁ ন, কিন্তু নহয়, তাৰ এতিয়া দশা ভাল, সেইকাৰণেই পুৰা এছ কৰি আছে। যদি আপোনালোকে তেওঁৰ লগত কথা পাতে ন, তেতিয়াহ'লে -1 আপোনালোকে কিবা নহয় কিবা এটা পাবই। আৰু যদি ভাল মানে পজিটিভ দশাত যদি আপোনালোকে বেড কৰ্মা কৰি থাকে ন, যেতিয়া আপোনালোকৰ নিগেটিভ দশা আহিব, তেতিয়া কিন্তু ভগৱানে আপোনালোকক ৰেহাই নিদিয়ে, প্ৰব্লেম হ'বই। আৰু যোনে ভাল কৰ্ম কৰি যাব, বেড কৰ্মা তেনেকৈ নকৰে, ধাৰ্মিক হ'ব ন, মানে আমি যিটো কৰিব লাগে, আমাৰ যি সংস্কাৰমূলক কাম কৰি যাব ন, আপোনালোকৰ যিমান সমস্যাই নাহক, ওপৰৱালা পৰম পিতা পৰমেশ্বৰে কিন্তু আপোনালোকক নিশ্চয় সহায় কৰিব। চ' এইখিনিয়ে আছিল। আৰু এটা কথা যে এইসকল ব্যক্তিয়ে কেনেকুৱা ধৰণৰ কাম কৰা উচিত, এইসকল ব্যক্তিয়ে মই ছাজেষ্ট কৰোঁ যে
বিজনেছ কৰাটো বেছি দৰকাৰী, কাৰণ এওঁলোকে আনৰ তলত কাম কৰি একেবাৰে বেয়া পায়, নিজৰ ষ্টাইলত থাকি ভাল পায়, নিজকে আত্মবিশ্বাসী বুলিও ভাবে, খুব মটিভেশ্যনেলো হয়, নিজেই আনকো মটিভেশ্যন কৰিব পাৰে। গতিকে আপোনালোকে মটিভেশ্যনেল স্পীকাৰো হৈ যাব পাৰে, বা মানে লিডাৰশ্বিপ থকা কিছুমান যিকোনো কাম কৰিব পাৰে, বা বিজনেছটো আপোনালোকে কৰিলে ছাকচেছ হ'ব। আপোনালোকৰ মানে তেজতে আপোনালোকৰ বিজনেছ থাকে, তো বিজনেছ কৰিব পাৰে, একদম ছাকচেছ হ'ব। আকৌ মই কওঁ যে নিগেটিভ দশাত নিগেটিভ অচৰ আহিবই জীৱনত। ছোৱালীখিনিয়ে যদি মডেল কৰিম বুলি ভাবি আছে, বা নিজকে কিবা এটা ক্ৰিয়েটিভ মাইণ্ডত যাব খুজিছে, ক্ৰিয়েটিভ কিবা এটা কাম কৰিব বিচাৰে, এক্ট্ৰেছ বা মডেলিঙত যাব বিচাৰে, মডেলিঙৰ বাবে বেষ্ট নাম্বাৰ 1, যাৰ ডেষ্টিনি নাম্বাৰ 1 হয়, তেওঁলোক মডেলিঙত গ'লে খুব মানে নাম ফেম কামাব পাৰে। আৰু যদি কোনোবাই চাকৰি কৰি আছে বা চাকৰি কৰিম বুলিও ভাবি আছে, তেনেহ'লে আপোনালোকে এনেকুৱা চাকৰি কৰিব য'ত তাৰমানে আপোনালোকৰ অলপ বচি নেচাৰটো তাত দেখুৱাব পাৰে, যেনেদৰে অলপ ডাঙৰ অফিচাৰ, 3rd গ্ৰেড হওক, 2 গ্ৰেড, এনেকুৱা ধৰণৰ চাকৰি আপোনালোকৰ বাবে খুব মানে ফলদায়ক হ'ব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই। যদি আপোনালোকৰ কিবা কুৱেৰিজ থাকে, মোৰ সৈতে কিবা আৰু কথা পাতিব বিচাৰে, তেনেহ'লে নাম্বাৰ দিয়া আছে আপোনালোকৰ ডেছক্ৰিপশ্যনত, নহ'লে মোৰ কভাৰ পিকচাৰত আপোনালোকে তাৰ পৰা নাম্বাৰ লৈ মোৰ সৈতে কণ্টেক্ট কৰিব পাৰে। আজিলৈ বাই বাই।